বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই মনটো বহুত দুখিত, কিয়নো কালিৰ পৰা দুখিত। যিটো মই খেতি কৰিছোঁ আপোনালোকক মই দেখুৱাইছিলোঁ ভিডিঅ'টো, কেনেকৈ বড়ো খেতি কৰিব লাগে, ধৰক কি কৰিব লাগে সেইখিনি দেখুৱাইছিলোঁ। কিন্তু মই দেখুৱালোহে, তাতে আজি মই বিফলৰ নিচিনা হৈ পৰিছোঁ, কিয়নো মোৰ মেচিনটো অলপ প্ৰব্লেম হৈছে। সেইকাৰণে পানী উঠাব পৰা নাই। পানী উঠাব নোৱাৰাৰ কাৰণে মোৰ বড়ো খেতিডৰা কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাম, আৰু আপোনালোকে বুজিব যে খেতিটো কেনেকুৱা হয়, পানী নহ'লে কি হৈ যায় ইয়াৰ। সেইকাৰণে আপোনালোকক মই দেখুৱাম। আপোনালোকে যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব। লগতে মোৰ এতিয়া মই বৰতলিত আছোঁ। পানী কালিৰ পৰা আপোনাৰ মোৰ অলপ প্ৰব্লেম হৈ গৈছে, অসুবিধা হৈছে। অসুবিধাটো আপোনাৰ এনেকুৱা হৈ গ'ল, আপোনাৰ মেচিনটো ঘপছে কালি চলি থকা মেচিনটো বেছি বন্ধ হৈ গ'ল। মই আপোনাৰ এইটো আপুনি দেখিছে যে চাইডৰ চিতাটো ৰোৱা হ'ল, এইটো চিতাটো পানী ভৰাই আজি বোকা দিয়াৰ কথা আছিলে। কালি পানী ভৰাইছিলোঁ, কিন্তু কি হ'ল কথাটো আপোনাৰ মেচিনটো ঘপছে বন্ধ হৈ যোৱাৰ কাৰণে মই পানীটো ভৰাব নোৱাৰিলোঁ। তাৰপৰা দিনত আহি চালোঁহি, ইয়াৰ বস্তুটো চালোঁ। আপোনাৰ মেচিনটো ধৰক মোৰ এইটো মেচিনটো এতিয়া মোক খুলি ৰখা হৈছে। তাৰ ওপৰত যিটো হেডছেট, যিটো গিয়াৰ ছেট হয়, সেই গিয়াৰ ছেটটো খুলি পেলাই ৰখা হৈছে, কিয়নো ইয়াত যি দুডাল স্প্ৰিং লগত আছে বস্তুটো চাব। এই বস্তুটো স্প্ৰিং আছে ভিতৰত দুডাল, এডাল তাৰ ভিতৰত আছে, এডাল বাহিৰত আছে, এডাল ভিতৰত আছে, বাহিৰত আছে। স্প্ৰিং দুডাল ভিতৰত এডাল গুচি যোৱাৰ কাৰণে বস্তুটো ষ্টাৰ্টটো বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাৰ পিছত মই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ। যেতিয়া নল'ব, যেতিয়া আপ এণ্ড ডাউন নহ'ব, তেতিয়া জোখত আপ এণ্ড ডাউন নহ'ব, তেতিয়া সেই বস্তুটো আপোনাৰ ষ্টাৰ্ট নহয়। তাৰপিছতে আপোনাৰ সেইখিনি আনি কৰি মেকানিকৰ হতুৱাই আমাৰ গাঁৱৰে এজন ল'ৰা হতুৱাই বনালোঁ। আৰু তাৰপিছতে আপোনাৰ তেলৰ পাইপটো অলপ হেৰি আছিলে, জাম আছিলে, সেইখিনি কৰিলোঁ। সেইখিনি কৰাৰ পিছত এতিয়া আপোনাৰ আকৌ এই বস্তু দেখিছেনে, এইটো ঢেঁকী এইকেইডাল উঠা নমা হৈ থাকে, এইকেইডাল এনেকুৱা এডাল ইয়াৰ এটা বস্তুটো ফাটি গ'ল। সেইকাৰণে বস্তুটো অলপ ধোঁৱা মাৰিছে, আৰু ইয়াক পানী উলিয়াবলৈ আৰু অকণমান সময় লাগিব মোক। সেইকাৰণে মই অকণমান এতিয়া দুখিত হৈছোঁ, কিয়নো আপোনাৰ এই মাটিবিলাক দেখিছেনে, এই মাটিবিলাকত এতিয়া ৰোৱা মাটিবিলাকত কেনেকৈ ফাটি গৈছে, চিয়াল ফাট দি দিছে। ফাটি গোটেই এনেকুৱা সকলোখিনি মাটি আপোনাৰ ফাটি গৈছে। ৰোৱা যিখিনি ৰোৱা আছে, মাটিখিনি ফাটি গৈছে। সেইকাৰণে পানী দিব নোৱাৰাৰ কাৰণে মাটিখিনি ফাটি গৈছে। আৰু পানী দিব নোৱাৰিবলৈ হ'লে, মাটিখিনি ফাটি গ'লে এই যে মই খেতিটো কৰিছোঁ, ইয়াৰ কোনো লাভালাভ নহ'ব। কোনো এটা লাভ নহ'ব। কেলৈ, ই পানী নাপালে কোনো কাৰণত ওপৰলৈ নুঠেই, বন হ'ব, কিবা হ'ব। ইয়াৰ মই আৰু চম্ভালিব নোৱাৰোঁ, তেনেকুৱা এটা পৰিৱেশ হৈ যাব। সেইকাৰণে ইয়াক পানীটো লাগিবই। পানী হ'লেহে ওপৰলৈ উঠিব। আৰু এইটো যিটো বস্তুত আপোনাৰ পানী এতিয়া দেখিছে, সেই তেনেকৈ পানীটো থাকিব লাগে। তেতিয়া বোকা হৈ থাকিব। বোকা হৈ থাকিলে এই ধান গছবিলাকৰ পুলি ভাঙিব, ধুনীয়াকৈ সোনকালে সজাল হ'ব, জি উঠিব, আৰু ইয়াৰ পৰা আপোনাৰ উৎপাদনটো ভাল হ'ব। কিন্তু এনেকৈ যদি মোৰ মেচিনে গণ্ডগোল কৰে, তেতিয়াহ'লে হয়তো মই আৰু আগবাঢ়িব নোৱাৰিম বুলিয়ে মনতে ভাবিছোঁ কালিৰ পৰা। কিয়নো পানী মই উলিয়াব পৰা নাই, মোৰ মনটো বহুত বেয়া লাগি আছে। কিয়নো ইমান কষ্ট কৰি এডৰা মাটি সমান কৰি, আলি দি, বোকা দি, পানী উলিয়াই কৰি যদি এই কষ্টটো পথলৈ গুচি যোৱা নিচিনা হয়, তেতিয়া হয়তো মনটো অথিৰ হৈ যায়। আৰু ইয়াত আপোনাৰ এই মাটিবিলাক যেতিয়া সমান কৰা হয় নহয়, যিজনে দিয়ে সেইজনেহে বুজি পায় আচলতে কিমান কষ্ট হয়। এডৰা মাটি এজেগাৰ পৰা মাটি মৈ দি টানি লৈ গৈ এজেগা ৰাখিব লাগিব, মিলাব লাগিব। আৰু আলি পদূলি দিয়াখিনিতো মই আগত আপোনালোকক ভিডিঅ' দেখুৱাইছিলোঁ, কেনেকৈ আলি পদূলিবিলাক দিব লাগে। আৰু ঠিক তেনেকৈ আলি পদূলিখিনি এতিয়ালৈকে দি থকা হৈছে, মাটিখিনি সমান কৰি ৰোৱা হৈছে। কিন্তু মেচিনটোৰ কাৰণে অকণমান দুখিত। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ, যাতে মেচিনটো সোনকালে ভাল কৰি দিয়ক, যাতে মোৰ খেতিডৰাই অকণমান পানী পক, উশাহ পক, আৰু তেতিয়াই মোৰ মনটো ভাল লাগিব। আপোনালোকেও আশীৰ্বাদ কৰিব, যাতে অপায় অমংগল নহয়।
কষ্ট কৰিছোঁ, পৃথিৱী হিংসা কৰিছোঁ, নৰমনিচক হিংসা কৰা নাই। নিজৰ নহ'লেও লোকৰ মাটিতে হ'লেও খেতি কৰিছোঁ, মানে পৃথিৱীকহে হিংসা কৰিছোঁ, আই মাতৃক হিংসা কৰিছোঁ। তেওঁক হিংসা কৰি আমি এমুঠি পালে আমাৰ পেট ভৰিব বা আমি জীয়াই থাকিবলৈ আমি জীয়াই থাকিম। সেইকাৰণে সকলোৱে আশীৰ্বাদ কৰিব, কাকো হিংসা কৰা নাই, মানুহক বা বেলেগক হিংসা কৰা নাই, পৃথিৱী হিংসা কৰিছোঁ। আশীৰ্বাদ কৰিব যাতে সোনকালে ভাল হওক আৰু খেতিটো সুন্দৰ হওক। আপোনালোকক আকৌ আগলৈ এনেকৈ ধৰক কেতিয়াবা ভিডিঅ' আকাৰে কৰি দেখুৱাম। জয় অসম, ধন্যবাদ।